মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যোৱাটো ক্লাছত মই তোমালোকৰ ফাইনেন্সৰ প্ৰথমটো ইউনিটৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ কিছু বাছি দিলোঁ। আজি মই দ্বিতীয় আৰু তৃতীয় ইউনিটৰ কুৱেশ্যনছখিনি তোমালোকলৈ আগবঢ়ালোঁ। চিলেবাছ অনুসৰি দ্বিতীয়টো ইউনিট মানি মাৰ্কেট, অসমীয়াত মুদ্ৰা বজাৰ বুলি কোৱা হয়, আৰু ইয়াৰ পৰাও 20 মাৰ্কছ এলট কৰা হৈছে। মোৰ দৃষ্টিৰে প্ৰথমটো কুৱেশ্যন, হোৱাট ইজ মানি মাৰ্কেট? Explain each nature, objectives and functions. তোমালোকে দেখিবলৈ পাবা এই প্ৰশ্নটো ইতিমধ্যে পৰীক্ষাত কেইবাবছৰো সোধা দেখা গৈছে। অসমীয়াত আমি এনেকৈ ট্ৰান্সলেট কৰিব পাৰোঁ। মুদ্ৰা বজাৰ কি? ইয়াৰ প্ৰকৃতি, উদ্দেশ্য আৰু কাৰ্যসমূহ ব্যাখ্যা কৰা। Question number 2. Explain the similarities and difference between money market and capital market. মুদ্ৰা বজাৰ আৰু মূলধনীয় বজাৰৰ মাজত সাদৃশ্য তথা পাৰ্থক্যসমূহ ব্যাখ্যা কৰা। তৃতীয়টো প্ৰশ্ন, write a brief note about the structure of Indian money market. এই অংশখিনিত অসমীয়া ট্ৰান্সলেট কৰিলে ভাৰতীয় মুদ্ৰা বজাৰৰ গাঁথনি সম্পৰ্কে এটি চমু টোকা লিখা। পিছৰ অংশখিনি আছে, what are its important constituents? অৰ্থাৎ ইয়াৰ গুৰুত্বপূৰ্ণ অংশ বা উপাংশসমূহ কি কি? মানি মাৰ্কেটৰ, ইণ্ডিয়ান মানি মাৰ্কেটৰ গাঁথনিত থকা অংশসমূহ লিখিব লাগে। এই প্ৰশ্নটো ইতিমধ্যে কেইবাবাৰো পৰীক্ষাত অহা বুলি ইয়াত মই উল্লেখ কৰি থৈছোঁ। Question number 4. What are the characteristics of developed money market? এখন উন্নত বা বিকাশিত মুদ্ৰা বজাৰৰ কি কি বৈশিষ্ট্য থাকিব লাগে? এই প্ৰশ্নটো তাৰ ওপৰত। Question number 5. What are the characteristics or defect of Indian money market? ভাৰতীয় মুদ্ৰা বজাৰৰ বৈশিষ্ট্য অথবা ইয়াৰ আসোঁৱাহসমূহ কি কি? এই প্ৰশ্নটো ইতিমধ্যে পৰীক্ষাত কেইবাবাৰো অহা দেখা গৈছে, গতিকে তোমালোকৰ বাবেও ইয়াক গুৰুত্বপূৰ্ণ বুলিয়ে মই বিবেচনা কৰিলোঁ। Question number 6. Discuss about the institution participating in Indian money market. ভাৰতীয় মুদ্ৰা বজাৰত অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানসমূহৰ বিষয়ে আলোচনা কৰিব লাগে। এই কুৱেশ্যনটো ইতিমধ্যে 4 বাৰ অহা মোৰ দৃষ্টিগোচৰ হৈছে, সেয়েহে মই চনকেইটা উল্লেখ কৰিছোঁ। লগতে এই কথাখিনিও কওঁ, এইখিনিয়ে সীমাবদ্ধ প্ৰশ্ন নহয়, মোৰ দৃষ্টিত ইম্পৰ্টেণ্ট তাকেহে মই ইয়াত উল্লেখ কৰিছোঁ। ইয়াতকৈ অতিৰিক্ত অংশ পঢ়িব পাৰিলে ভাল। Question number 7. Explain the various money market instrument. মুদ্ৰা বজাৰৰ বিভিন্ন আহিলাসমূহৰ বিষয়ে ব্যাখ্যা কৰা। Question number 8. Who are the lenders and borrowers of Indian money market? ভাৰতীয় মুদ্ৰা বজাৰত ঋণদাতা, lender means ঋণদাতা, and borrowers অৰ্থাৎ ঋণ গ্ৰহীতা সকল কোন কোন? Question number 9. What is foreign exchange and foreign exchange market? Mention its features. বৈদেশিক বিনিময় আৰু বৈদেশিক বিনিময় বজাৰ কি? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। Question number 10. What are various types of foreign exchange market? বৈদেশিক বিনিময় বজাৰৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? Number 11. Explain various participants of foreign exchange market. বৈদেশিক বিনিময় বজাৰৰ বিভিন্ন অংশগ্ৰহণকাৰীসকলৰ বিষয়ে আলোচনা কৰা। এই 11টা প্ৰশ্ন ইউনিট নম্বৰ 2ৰ পৰা মই ইম্পৰ্টেণ্ট বুলি চিনাক্ত কৰিলোঁ। এইবাৰ আহিল ইউনিট নম্বৰ 3. As per syllabus, unit number 3 is standing for capital market. মূলধনীয় বজাৰ। Like previous 2 chapter, এই chapterটোৰ পৰাও 20 marks allot কৰা হৈছে। First important question,
From my point of view, what is capital market? মুদ্রা বজাৰ, মূলধনীয় বজাৰ কি? What are its components? ইয়াৰ উপাংশসমূহ কি কি বা অংশসমূহ কি কি? Explain its features and importance. ইয়াৰ বৈশিষ্ট্য আৰু গুৰুত্বসমূহ ব্যাখ্যা কৰা। প্ৰশ্নটো কেইবাবাৰো আহি গৈছে, ইয়াত মই উল্লেখ কৰি থৈছো মোৰ দৃষ্টিগোচৰ হোৱা চনসমূহ। Question number 2. What is primary and secondary market? প্ৰাথমিক আৰু গৌণ বজাৰ কি? ইয়াৰ মাজত থকা ষ্টক এক্সচেঞ্জ অংশটো 2015 চনত আহিছিল। আন এটা অংশ আছে প্ৰশ্নটো, state differences between primary market and secondary market. প্ৰাথমিক বজাৰ আৰু গৌণ বজাৰৰ মাজত পাৰ্থক্য উল্লেখ কৰিব লাগে। Question number 3. What is new issue market? What are its functions? নব্য বিলি বজাৰ কি? ইয়াৰ কাৰ্যাৱলীসমূহ কি কি? Question number 4. What are the merits and demerits of new issue market? নব্য বিলি বজাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? Question number 5. Mention various methods of issue or raising capital in the new issue market. নব্য বিলি বজাৰত বিলিকৰণ অথবা মূলধন সংগ্ৰহৰ বিভিন্ন পদ্ধতিসমূহ উল্লেখ কৰা। Question number 6. List out various intermediaries of new issue market. নব্য বিলি বজাৰৰ বিভিন্ন মধ্যস্থকাৰীসকলৰ এখন তালিকা প্ৰস্তুত কৰা। Question number 7. What is stock exchange? Stock বিনিময় বুলিলে কি বুজা বা কি? Mention its features. ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এটা উক্তি দিয়া হৈছিলে এনেকৈ, Stock exchange is the barometer of the economy. In the light of this statement, discuss the functions of stock exchange. অৰ্থাৎ stock exchange হ'ল অৰ্থনীতি এটাৰ তাপমান যন্ত্ৰৰ দৰে। এই উক্তিটোৰ আধাৰত stock exchangeৰ বা stock বিনিময়ৰ কাৰ্যসমূহ আলোচনা কৰা। এই প্ৰশ্নটো কেইবাবাৰো অহা বুলি ইয়াত মই হাইলাইট কৰিছো, গতিকে তোমালোকে অকমান গুৰুত্বপূৰ্ণ বুলি ইয়াক বিবেচনা কৰা উচিত। Question number 8. Mention various types of operators in stock exchange. Stock বিনিময়ৰ বিভিন্ন কাৰ্যকৰ্তাসকলৰ বিষয়ে উল্লেখ কৰিব লাগে। Question number 9. What is listing of securities? What are its objectives? প্ৰতিভূতিৰ তালিকাকৰণ বা তালিকাভুক্তিকৰণ বুলিলে কি বুজা? ইয়াৰ উদ্দেশ্য কি কি? Question number 10. What are the conditions and formalities for listing of securities in stock exchange? প্ৰতিভূতি বিনিময় বজাৰত প্ৰতিভূতিসমূহক তালিকাভুক্তকৰণ কৰিবলৈ কোনবোৰ চৰ্ত পূৰণ কৰিব লাগে বা কি কি নিয়মাৱলী পালন কৰিব লাগে তাক উল্লেখ কৰিব লাগে। Question number 11. Who is a stock broker? প্ৰতিভূতি অথবা stock দালাল কোন? What are the qualities essential for a stock broker? Stock দালাল এজনৰ কি কি গুণ বা অৰ্হতা থকাটো আৱশ্যক। Question number 12. What is sub-broker? What are various kinds of brokers? উপদালাল কি? দালালৰ বিভিন্ন প্ৰকাৰসমূহ কি কি? Number 13. Explain the procedure for registration of stock broker. Stock দালাল হিচাপে নিজকে পঞ্জীভুক্ত কৰাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰিব লাগে। Question number 14. Explain in details various functions of a stock broker. Stock দালাল এজনৰ বিভিন্ন কাৰ্যাৱলীসমূহ ব্যাখ্যা কৰিব লাগে। Number 15. What are various methods of
ট্ৰেডিং অফ ষ্টক প্ৰতিভূতিৰ ক্ৰয় বিক্ৰয়ৰ বিভিন্ন পদ্ধতিসমূহ কি কি Question number 16 What is online trading What are its advantages and limitations অনলাইনৰ যোগে কৰা ক্ৰয় বিক্ৰয় কি ইয়াৰ সুবিধা আৰু সীমাবদ্ধতাসমূহ উল্লেখ কৰা এই প্ৰশ্নটো মই খুব গুৰুত্বপূৰ্ণ যেন অনুভৱ কৰো কাৰণ অনলাইন ট্ৰেডিংৰ বিষয়ে বৰ্তমান আমাৰ এটা ট্ৰেন্ড চলি আছে গতিকে এই প্ৰশ্নটো তোমালোকে প্ৰস্তুত কৰাটো মই মোৰ দৃষ্টিত বেছি প্ৰয়োজনীয় যেন অনুভৱ কৰিছো Question number 17 What are various steps involved in trading and settlement of securities transaction প্ৰতিভূতিৰ লেনদেনৰ নিষ্পত্তি অথবা ক্ৰয় বিক্ৰয়ৰ বিভিন্ন পদক্ষেপসমূহ উল্লেখ কৰিব লাগে Number 18 What is Sensex and Nifty Sensex আৰু Nifty কি ব্যাখ্যা কৰিব লাগে তো মোৰ দৃষ্টিত এই প্ৰশ্নসমূহ তোমালোকৰ অহাটো পৰীক্ষাৰ বাবে খুব গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিলো প্ৰশ্নসমূহৰ উত্তৰ প্ৰথমতে এইখিনি ৰেডি কৰি লোৱা আৰু আগলৈ যিটো ইউনিট নাম্বাৰ 4 আমাৰ বাকি আছে সেইটোৰ কিছু ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকলৈ আগবঢ়াম থ্যাংক ইউ